Welcome back to my YouTube channel Beauty Jit Daily Blog tour লগতে আৰু মোৰ Facebook পেজটোলৈকো সকলোকে মই নমস্কাৰ জনাই ব্লগটো আৰম্ভ কৰিছোঁ এই সন্ধিয়া সময়তে আসলতে গণেশ পূজা প্ৰসাদ দিয়া মই ধুনীয়াকৈ আসলতে ধুই কৰি সকলোখিনি ঠিক ঠাক কৰি মানে সেইখিনি দেখুৱাগে নাই আৰু এফালে মই ঠিক ঠাক কৰি ধুই পখালি লৈ এফালে গোসাঁই ঘৰলৈ লৈ আহিলোঁ আসলতে থপনাতে ইয়াতে প্ৰসাদ দিওঁ আমি ইয়াতে ধুনীয়াকৈ মই চাকি গছ ইয়াত ঠিক কৰি লৈছোঁ এফালে তামোল পানো ধুনীয়াকৈ শাক কৰি লৈছোঁ গণেশ পূজা বুলি ক'লে কাৰণ প্ৰসাদ কেইটামান দিয়া হয় তেনেকৈ একো নিয়ম নীতি নকৰোঁ আচলতে আমি প্ৰতি বছৰে এনেকৈ আচলতে থপনাখনতে প্ৰসাদ কেইটামান আগবঢ়াওঁ তেওঁৰ চৰণত প্ৰতি বছৰে আচলতে এনেকৈ আমি দি থাকোঁ এফালে মই ধুনীয়াকৈ চাকি গছ এয়া জ্বলাইছোঁ বেটাক আজি ভিডিঅ' কৰিবলৈ দিছিলোঁ দেই বেটাই পিছে ভিডিঅ' কৰিছে আচলতে মই ভিডিঅ'বিলাক কৰোঁ যে প্ৰায় মই নিজে এখন হাতেৰে ভিডিঅ' কৰোঁ এখন হাতেৰে হেৰি কৰোঁ তেনেকৈ কৰোঁ এফালে মই তেওঁৰ ধূপ লোৱা নাই আচলতে মানুহজনৰ ধূপ মই এফালে এক্সট্ৰাকৈ তুলসীত আচলতে ধূপ জ্বলাওঁ মই সেয়া পাই লৈছোঁ এফালে সেয়া গণেশৰ ফটোখন আচলতে এনেকৈ থৈছোঁ থোৱা আচলতে অসুবিধা অকণমান আমাৰ সেইবাবে মই তেনেকৈ থৈছোঁ সেয়া তাতে তেনেকৈ ধূপডাল মই ঘূৰাই দিলোঁ আচলতে থপনাখন সৰু জেগাও ঠেক আচলতে সেইকাৰণে এনেকৈ আচলতে আমি থপনাখন পাতি মানে কি সন্ধিয়া হওক ৰাতিপুৱা হওক মানে মূৰটো ধুৱাবৰ কাৰণে এনেকৈ ঠিক কৰি লৈছোঁ আচলতে পিছলৈ যদি পাৰোঁ আৰু তেনেকৈ কৰি লওঁ এফালে মোৰ চাকি তাকি জ্বলোৱা হৈ গ'লগৈ ধুনীয়াকৈ এইফালে নাৰিকলখিনিৰ লগত প্ৰসাদখিনি ধুনীয়াকৈ সানিছোঁ কাৰণ তেতিয়াহে খাবলৈ ভাল লাগিব নহয় জানো বাৰু এইফালে মই প্ৰসাদখিনি ধুনীয়াকৈ সানি কৰিলোঁ এইফালে মানে কি আগপাতখন এনেকৈ আগ কৰিছোঁ আচলতে মই এনেকৈয়ে আগ কৰোঁ দেই কাৰ ফালে কেনেকুৱা নিয়ম জনাবচোন মই আচলতে নিয়ম চিয়ম একো নাজানো মানে যিখিনি দেখিছোঁ ধৰক সেইখিনিকে মই কৰিবলৈ চেষ্টা কৰিছোঁ তাৰপিছত এইফালে হয়নে গণেশ পূজাত বোলে মানে কি মিঠা নিচিনা বুন্দিয়া লাডু দিব লাগে বুলি কয় সেইকাৰণে বুন্দিয়া লাডু আনিলে হাজবেণ্ডে এইফালে বুন্দিয়াও আনিলে এনেকৈ পেলাই ধুনীয়াকৈ প্ৰসাদকেইটা দিলোঁ দি পেলাই মই ধুনীয়াকৈ আগপাতখন আগলৈ অকণমান আগ কৰি দিছোঁ দি পেলাই ধুনীয়াকৈ সেৱা এটা কৰিছোঁ সেৱাটো কৰি প্ৰসাদখিনি ধুনীয়াকৈ আগ কৰি দিলোঁ আৰু তেওঁৰ চৰণত তাৰপিছতে বাকীখিনি মই আচলতে থপনাৰ ওচৰতে মানে কি দিবৰ কাৰণে অকণমান দিগদাৰো হৈ যায় সেইকাৰণে মই ডাইনিঙলৈকে লৈ আনিলোঁ আনি ধুনীয়াকৈ প্ৰসাদখিনি কাষৰ এটা ঘৰত মানে দিবৰ কাৰণে ধুনীয়াকৈ ঠিক ঠাক কৰি লৈছোঁ এইফালে আপেল দিছোঁ এইফালে কল দিছোঁ ধৰক এনেকৈয়ে গোটেইখিনি যি গোটাইছোঁ সেইখিনি গোটেইখিনি এনেকৈ দিবলৈ মই চেষ্টা কৰিছোঁ এইফালে বুন্দিয়া লাডু এটা প্ৰসাদ খোৱাখিনি আচলতে ভিডিঅ' নকৰিলোঁ তাৰপিছতে সৰস্বতী পূজা যেতিয়া মুখখনটো অকণ কাৰণ পাৰ্লাৰলৈ যোৱা নহয় যেতিয়া এইফালে মই এক চামুচ দেখিছেনে ঘৰতে কৰা দৈ ল'লোঁ এইফালে হালধি লৈছিলোঁ ঘৰৰে হালধি হয় দেই এনেকৈ ল'ব আচলতে তেতিয়া খুব ধুনীয়া হয় আচলতে ঘৰৰ হালধি দি ব্যৱহাৰ কৰিলে ভাল নহয়নে তাৰপিছতে এইফালে মই অকণমান বেচন ল'লোঁ বেচন আচলতে চামুচ পাতে নল'লোঁ মই হাতেই ল'লোঁ কাৰণ হালধি আছিলে যে চামুচ পাতত এইখিনি এতিয়া ধুনীয়াকৈ মই মিলাই ল'ম কোনে বাৰু এনেকৈ মোৰ দৰে ঘৰতে ফেচ পেক বনাই পেলাই ঘঁহে বাৰু জনাবচোন দেই মই আচলতে এনেকৈয়ে প্ৰায় কৰোঁ আচলতে কি হয় মানে পাৰ্লাৰলৈ যাবলৈও দিগদাৰ হৈ যায় অকণ আঁতৰত হয় সেইকাৰণে এনেকৈ ঘৰতে আচলতে ঘৰত এইবিলাক ব্যৱহাৰ কৰিলে বহুত ভাল হৈ থাকে হয়নে স্কিনখন এইফালে মই ফেচ পেক এটা বনাইছোঁ ধুনীয়াকৈ দিছেনে ইয়াতে মই এইফালে গাখীৰ দিলোঁ গাখীৰ ধুনীয়াকৈ থৈ দিছোঁ এইফালে ঘৰৰ হালধি লৈছোঁ এইফালে বেচন লৈছোঁ ধুনীয়া এটা পেক বনাইছোঁ দেখিছেনে এইখিনি মই মুখত লগাই পেলাই থৈ দিম 15-20 মিনিটৰ কাৰণে ধুনীয়াকৈ পেকটো বনাই থৈ দিছোঁ পিছত আকৌ লগোৱাৰ সময়ত আকৌ লগ পাই আছোঁ এইফালে মই মুখত ধুনীয়াকৈ লগাই পেলাই থৈ দিলোঁ দেখিছে নহয় কি মিলাই লৈছিলোঁ 20 মিনিট সময় ৰাখিম তাৰপিছত মুখখন ধুই দিম মুখখন খুব গ্ল' এটা আহিব এইটো চাগে আপলোড চাগে সৰস্বতী পূজাৰ পিছতহে হ'বগৈ চাগে দেই এতিয়া আপলোড নিদিওঁগৈ 2-3 দিন লাগি যাবগৈ চাগে মোৰ ভিডিঅ'টো চাব কেনেকুৱা পালে এইফালে মই গণেশ পূজা প্ৰসাদ দি কৰি মুখত দেখিছে নহয় কাৰণ পিছদিনা সৰস্বতী পূজা তাৰপিছত আজিও সেই নিৰামিষে খাম আচলতে নিৰামিষ খাবৰ কাৰণে মইনো কি বনাওঁ আহকচোন একদম ভিডিঅ'টো শেষলৈকে চাই থাকিব নিশ্চয় গম পাব এইফালে মই ঘৰৰ মানে কি খাটি সৰিয়হৰ তেল যে সেয়া দিছোঁ দেই ঘৰৰ পৰা দি পঠিয়াইছিলে মাহঁতে আজি বোলো নাই এনেকৈ বনাম আচলতে খাবলৈ বেছি সোৱাদ হয়নে তাৰপিছতে সেইকাৰণে মই ধুনীয়াকৈ কেৰাহীটো বহাই দিলোঁ দি পেলাই এইফালে মই গোটেইখিনি কুটি বাছি একদম ধুনীয়া এইফালে দেখিছে নহয় এইফালে চাউলখিনি লৈছোঁ ইয়াতে ঘৰৰ চাউল লৈছোঁ এইফালে দালি লৈছোঁ তাৰপিছত এইফালে পিঁয়াজ লৈছোঁ দেখিছে এইফালে তেজপাত লৈছোঁ শুকান জলকীয়া লৈছোঁ এইফালে একদম এইখিনি দেখিছেনে কি লৈছোঁ আলু লৈছোঁ ইয়াতে বন্ধাকবি লৈছোঁ ফুলকবি লৈছোঁ মটৰ লৈছোঁ গাজৰ লৈছোঁ এনেকৈ পেলাই বনাম আজি কেৰাহী পূৰা গৰম হৈ গৈছে লাহেকৈ আজি আচলতে গণেশ পূজাও আছিলে সেইটো কাৰণে নিৰামিষ খাই দিলোঁ এইফালে কাইলৈ সৰস্বতী পূজা
সেইকাৰণে মানে নিৰামিষে খাই দিম আজি আৰু ৰাতি সাঁজটো। নামঘৰত খিচিৰি খালা? কেতিয়া খাইছা? জানো এইফালে মই পিঁয়াজখিনি ধুনীয়াকৈ হৈছে, সেইফালে চাউলখিনি বহাই দিম এতিয়া। চাউলখিনি বহাই লওঁ, এইফালে চাউলখিনি বহাই দিলোঁ মই। অলপ সময়খিনি ভাজিম এতিয়া মই। হালধি নিমখটো অকণমান দেৰিকৈ দিম। এইফালে মই হালধি আৰু নিমখ দি দিলোঁ ধুনীয়াকৈ। লগাই লওঁ। এইফালে আকৌ বিলাহী পুৰিছোঁ লগতে। এইফালে অকণমান জিৰা গুড়া অকণমান দি দিছোঁ। চব্জিখিনি ইয়াতে ব্যৱহাৰ কৰিম মই। দিলোঁ, এইফালে চব্জিখিনি দি দিলোঁ। দি এতিয়া ধুনীয়াকৈ এইখিনি ভাজিম আকৌ মই অলপ সময়। এইফালে মই পানী দি দিলোঁ। পানী দিয়াতে নেদেখুৱালোঁ, এয়া গৰম পানী ধুনীয়াকৈ দি দিলোঁ। ঢাকোন মাৰি এতিয়া থৈ দিম আৰু। এইফালে মোৰ বিলাহী পিটিকাও ৰেডি হৈ গ'ল ধুনীয়াকৈ। এইফালে মোৰ একদম খিচিৰি হৈ গ'ল। দেখিছেনে? অকণমান এনেকৈ ৰাখিছোঁ, তেতিয়া খাবলৈ ধুনীয়া হ'ব। তাৰপিছত এইফালে খিচিৰি হৈ গ'লগৈ। এইফালে আকৌ বেঙেনা ফ্ৰাই কৰিছোঁ, এইফালে পাপৰ ফ্ৰাই কৰিছোঁ। ভাত খাব হৈ গ'লগৈ লাহেকৈ। বেঙেনা ফ্ৰাই কৰি হৈ গ'লগৈ ধুনীয়াকৈ। তাৰপিছতে তাৰপিছত আকৌ কাইলৈ মই বেক কেমেৰা কৰি দেখুৱাইছোঁ বাৰু। সেইফালে কাইলৈ কাৰণে আকৌ সৰস্বতী পূজাৰ প্ৰসাদ চৰসাদ গোটেইখিনি ইয়াতে তামোল পাণৰ পৰা গোটেইখিনি আনি ইয়াতে থৈ দিছোঁহি। ৰাতিপুৱা আকৌ তিয়াব লাগিব প্ৰসাদ। স্কুলতে আচলতে শৰাইখন দিমগৈ, ঘৰত এবাৰ নিদিওঁ আৰু সেইখিনি। আজি আচলতে গণেশ পূজা প্ৰসাদ দি দিলোঁ যে, সেইকাৰণে কাইলৈ নিদিওঁ বুলি ভাবি স্কুলতে দিম আৰু। এইফালেখিনি ধুনীয়াকৈ যোগাৰ কৰি থৈছোঁ মই। এইফালে মোৰ ইয়াত ধুনীয়াকৈ খিচিৰি বাঢ়ি কৰি হৈ গ'ল। মোলৈ এইফালে বুট কেইটামানো লৈ আহিছোঁ।